হেল্ল' বন্ধুসকল, আজি পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো হৈছে CTET, আছাম টেট, HS টেটৰ আৰু লগতে BTR টেটৰ আমাৰ মষ্ট ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন দিম। এইকেইটা কুৱেশ্যন চাই যাব। এনেকুৱা ধৰণৰ কুৱেশ্যনেই টেট পৰীক্ষাবোৰ আহি থাকে, যিটো পৰীক্ষা দি ময়ো সফল হ'বলৈ সক্ষম হৈছোঁ। তেন্তে পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনাৰ এটা কথা কৈ থৈ হৈছে, যদি অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে এটা লাইক দি দিয়ক। তেনে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। টেটৰ ওপৰত এইটো মোৰ প্ৰথম ভিডিঅ'। ইয়াৰ পিছত আৰু আপোনালোকক যদি সহায় পাওঁ ভিডিঅ' মই দি থাকিম। প্ৰথম প্ৰশ্নটো হৈছে পাঠদানৰ উদ্দেশ্য হ'ল, অৰ্থাৎ পাঠদানৰ উদ্দেশ্য কি এইটো সুধিছে। আশা কৰা ধৰণে ছাত্ৰ ছাত্ৰীৰ আচৰণৰ পৰিৱৰ্তন, তাৰপিছত ছাত্ৰ ছাত্ৰীৰ সম্পূৰ্ণ ব্যক্তিত্ব বিকাশ, ছাত্ৰ ছাত্ৰীৰ চৰিত্ৰ গঠন, এটা সঠিক কামত নিৰ্বাচিত হোৱা। এই আটাইকেইটা শুদ্ধ থাকিলেও ইয়াৰ আটাইতকৈ প্ৰপাৰ এনচাৰ কোনটো হ'ব? আমি ইংৰাজীত অলপ চাই লওঁ প্ৰশ্নটো। ইংৰাজী চাই ল'লে গম পাম এইটো এনচাৰ কোনটো হ'ব। এইটো এ নম্বৰ এনচাৰটো হ'ব চেঞ্জ ইন বিহেভিয়াৰ অফ ষ্টুডেণ্টছ ইন এক্সপেক্টেড ডিৰেকশ্যন। এইটো হ'ব শুদ্ধ উত্তৰ, অৰ্থাৎ ক নম্বৰটো হ'ব আমাৰ কি? শুদ্ধ উত্তৰ। শুদ্ধটো হ'ব আশা কৰাৰ ধৰণে ছাত্ৰ ছাত্ৰীৰ আচৰণৰ পৰিৱৰ্তন কৰা। ২ নম্বৰ প্ৰশ্নটো হৈছে শ্ৰেণীকোঠাত অনুশাসন কিয় থাকিব লাগে? শিশুৱে অনুভৱ কৰিব লাগে যে ই বাধ্যতামূলক। তাৰপিছত শিশুসকলে আদালত গ্ৰহণ কৰিব লাগে। শিশুৱে সংগঠিত আৰু পদ্ধতিগত কামৰ গুৰুত্ব বুজিব লাগে। যদি তেওঁলোকে শিক্ষক হ'ব বিচাৰে তেন্তে ই তেওঁলোকক সহায় কৰিব। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আমাৰ? এইটো ক নম্বৰটো। শিশুৱে সংগঠিত আৰু পদ্ধতিগত কামৰ বাবে গুৰুত্ব বুজিব লাগে। নেক্সট প্ৰশ্নটো হৈছে শিক্ষাৰ সৰ্বোত্তম সংজ্ঞা হ'ব পাৰে। কোনটো শিক্ষাৰ সৰ্বোত্তম সংজ্ঞা হ'ব? প্ৰস্তুতি, জ্ঞান আহৰণ কৰিবলৈ, শিক্ষণ নে বৌদ্ধিক স্বাধীনতা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বৌদ্ধিক স্বাধীনতা। ৪ নম্বৰ প্ৰশ্নটো আছে তলৰ কোনটো সংস্থাই ভাৰতত শিক্ষক শিক্ষাৰ মানদণ্ড চোৱা চিতা কৰে? NCTE, SCERT, এডুকেশ্যন ডিপাৰ্টমেণ্ট, এডুকেশ্যন মিনিষ্টাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ NCTE, নেশ্যনেল কাৰিকুলাম ফৰ টিচাৰ এডুকেশ্যন। ৫ নম্বৰ প্ৰশ্নটো হৈছে অভিধানখন হৈছে এটা অডিঅ' মিডিয়াম, তাৰপিছত হৈছে ভিজুৱেল মিডিয়াম, তাৰপিছত হৈছে প্ৰিণ্ট মিডিয়া, তাৰপিছতে অডিঅ' ভিজুৱেল মিডিয়া। চ' আমি যদি চাওঁ ডিক্সনাৰীখন কি হ'ব? প্ৰিণ্ট মিডিয়া হ'ব। ৫ নম্বৰ প্ৰশ্নটো হৈছে নাৰ্চাৰী শ্ৰেণীত প্ৰথম দিনটো মুকলি কৰাৰ বাবে কোনটো উপাধি উপযুক্ত হ'ব? হুইচ টাইটেল উইল বি এপ্ৰপ্ৰিয়েট ফৰ দি অপেনিং অফ দি ফাৰ্ষ্ট ডে ইন নাৰ্চাৰী ক্লাছ? মোৰ বেষ্ট ফ্ৰেণ্ড, মোৰ চুবুৰী, মোৰ স্কুল, মোৰ পৰিয়াল। ইয়াৰ একদম শুদ্ধ উত্তৰটো হ'ব মোৰ পৰিয়াল। ৭ নম্বৰ প্ৰশ্নটো হৈছে এজন ভাল শিক্ষক হ'ল যি শিশুসকলক সৰ্বাংগীন বিকাশৰ বাবে উৎসাহিত কৰে, শিশুসকলক তেওঁলোকৰ পাঠ সহজে শিকিবলৈ সহায়, পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ ল'ৰা ছোৱালীক প্ৰস্তুত কৰে, শ্ৰেণীকোঠাত অনুশাসন স্থাপন কৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এক নম্বৰ শিশুসকলক অলৰাউণ্ড ডেভেলপমেণ্ট কৰা। এইটো হ'ব শিক্ষকৰ প্ৰধান কাম। ৮ নম্বৰ প্ৰশ্নলৈ আহিছোঁ যদি কোনো শিশুৱে শ্ৰেণীত পঢ়োৱা পাঠটো সঠিকভাৱে বুজি নাপায় তেন্তে আপুনি কি কৰিব? পাঠটো পুনৰাবৃত্তি কৰক, পাঠটো ৰিপিট কৰিব, ছাত্ৰ ছাত্ৰীসকলক অতিৰিক্ত কিতাপ আৰু শিক্ষণ সামগ্ৰী পঢ়িবলৈ দিব, শিশুৰ পূৰ্ব জ্ঞান জানি লওক, তাৰপিছত শিশুটিৰ পটভূমিৰ পৰা উদাহৰণ বাছি লৈ পাঠটো পুনৰ পঢ়িব। এতিয়া কোনটো শুদ্ধ উত্তৰ হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব এইটো খ নম্বৰটো। শিশুটিৰ পটভূমিৰ পৰা উদাহৰণ বাছি লৈ পাঠটো পুনৰ পঢ়িব দিব। ৯ নম্বৰ প্ৰশ্নটো হৈছে শিক্ষাৰ দৃষ্টিকোণৰ পৰা সামাজিকীকৰণৰ অৰ্থ হ'ল
In the perspective of education, socialization means মানে কি কোৱাচোন নিজৰ সামাজিক মানদণ্ড গঢ়ি তোলা নিজৰ কৈছে এটো গতিকে নহব এটো কাটি দিব পাৰি সমাজত বয়োজ্যেষ্ঠসকলক সন্মান কৰা সামাজিক পৰিৱেশত অভিযোজন আৰু সমন্বয় কৰা তাৰপিছত সদায় সামাজিক মানদণ্ড মানি চলিব লাগে ইয়াৰ একদম শুদ্ধ উত্তৰটো হৈছে গ নম্বৰটো 10 নম্বৰ প্ৰশ্নটো হৈছে বক্তব্য এটা ষ্টেটমেন্ট দিছে সাধাৰণতে পুৰুষ মহিলাতকৈ অধিক বুদ্ধিমান এটো কৈছে men are generally more intelligent than women এটো সঁচা হ'ব পাৰে নে লিংগ পাৰ্থক্য দেখুৱাইছে নে বুদ্ধিমত্তাৰ একাধিক ক্ষেত্ৰৰ বাবে একেবাৰে উপযুক্ত এই কোনটো শুদ্ধ উত্তৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমাৰ লিংগ পাৰ্থক্য দেখুৱাইছে এইটো হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো দিছে তলৰ কোনটো আউটপুট ডিভাইস নহয় which one of the following is not an output device keyboard দৃশ্যমান প্ৰদৰ্শন একক visual display unit printer নে plotter তো প্ৰশ্নটোত মন কৰিব আমাক কি দিছে নট দিছে নট নহয় দিছে এটো এটা হয় এটো হয় এটো হয় এটো হ'ব কি নহয় সো এনসার হ'ব keyboard মানৱ প্ৰশ্নটো আহিছো তলৰ কোনটো গাঁথনিগত মূল্যায়নৰ বাবে উপযুক্ত আহিলা নহয় which is not a suitable tool for structural assessment ডিউটি দি আছে oral question দি আছে terminal examination আৰু question forum puzzle question টো লৈ ভালকে মন কৰা হেতেও not দিছে not দি আছে বাদ নহয় যেটো নহয় হেতু ক'ব লাগিব ইয়াৰ কোনটো নহব কওকচোন ইয়াৰ কোনটো হ'ব আমাৰ এইটো টাৰ্মিনাল এক্সামিনেশন নেক্সট প্ৰশ্নটো হৈছে আমাৰ তলৰ কোনটো এনসিআৰটি মূল উদ্দেশ্য নহয় এবাৰ কি দিছে আমাক উদ্দেশ্য নহয় দিছে মেইন উদ্দেশ্য নহয় এটা বাকিটো উদ্দেশ্য হ'ব শিক্ষকৰ প্ৰাক সাৰ্ভিস আৰু ইন সাৰ্ভিস প্ৰশিক্ষণ আয়োজন কৰা এটো হয় সাৰ্বজনীন প্ৰাথমিক শিক্ষাৰ লক্ষ্যত উপনীত হোৱা ক্ষেত্ৰত নোডেল প্ৰতিষ্ঠান হিচাপে কাম কৰা গৱেষণা উৎসাহিত কৰাৰ সমন্বয় কৰা এটো হ'ব টু এনকাৰেজ এটো হিচাপে শিক্ষক শিক্ষা কাৰ্যসূচীৰ বাবে নিয়ম প্ৰস্তুত কৰা এটো যদি আমি চাও এটো শুদ্ধ লাগিছে এটো শুদ্ধ হ'ব এটো শুদ্ধ হ'ব ইয়াৰে এটো অশুদ্ধ হ'ব অৰ্থাৎ ডি নম্বৰটো হ'ব আনসাৰ এটোটা বিৰাট প্ৰয়োজনীয় প্ৰশ্ন ভাৰতত কোনখন ৰাজ্যত প্ৰথম মুক্ত বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল ফাৰ্স্ট ওপেন ইউনিভাৰ্সিটি কোড দিল্লী নহয় তাৰপিছত দিছে হিমাচল প্ৰদেশ এটো নহয় তামিলনাডু নহয় কিন্তু উত্তৰটো হ'ব অন্ধ্ৰ প্ৰদেশ নেক্সট প্ৰশ্ন হৈছে বিদ্যালয়খনৰ বিষয়ে তলৰ কোনটো শুদ্ধ নহয় which one of the following is not correct এবাৰ দিছে not correct about the school সামাজিক পৰিৱৰ্তন শক্তিৰ সংস্থা এটো হয় যেন লাগিছে they are social unit of cultural transfer এটো হয় দেশৰ সামাজিক অৰ্থনৈতিক পৰিস্থিতিৰ দ্বাৰা প্ৰভাৱিত হয় এটো হয় নহয় কৰিছে আমাক নহয়টো লাগে যদি আমি অপচন ডি টুলে চাও এইবোৰ সংঘাত আৰু বিচ্ছেদৰ সম্ভাৱ্য মাধ্যম এটোটো একদম নহয় গতিকে এটোই হ'ব স্কুলৰ নট যেটো নট দিয়া আছে নট কাৰেক্ট দিয়া আছে গতিকে অপচন নম্বৰ ডি টু হ'ব ইয়াৰ শুদ্ধ উত্তৰ 14 নম্বৰ থাকিল ভিডিওটো একেলগে চোৱাৰ বাবে যদি ভিডিওটো ভাল লাগিছে তেন্তে এটা লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিব লগতে শেয়াৰ কৰি দিব যেটো আপোনালোকৰ কাৰণে একদম ফ্ৰী হয় ধন্যবাদ